গ্ৰীষ্মকালীন বন্ধৰ সময়ছোৱাত বিদ্যালয়সমূহত কৰিবলগীয়া কিছু কামৰ বিষয়ে নতুন নিৰ্দেশনা সকলো শিক্ষক শিক্ষাৰ্থীৰ বাবে জৰুৰী খবৰ। নমস্কাৰ, আজিৰ এই ভিডিঅ'টো সকলো শিক্ষক, বিদ্যালয় প্ৰধান আৰু শিক্ষাৰ্থীৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ। সামাৰ ভেকেশ্যনৰ সময়ত বিদ্যালয়সমূহে কি কাৰ্যসূচী ল'ব লাগিব এই বিষয়ে চৰকাৰীভাৱে এখন গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰা হৈছে। এই ভিডিঅ'টো সম্পূৰ্ণ চাব লাগিব কাৰণ ইয়াত আছে সকলো জৰুৰী তথ্য। অসম চৰকাৰৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয় বৰপেটাৰ পৰা অৰ্থাৎ আপোনালোকে স্ক্ৰীনত যোনটো অৰ্ডাৰ দেখি আছে অৰ্ডাৰটি বৰপেটা জিলাৰ ISৰ ফালৰ পৰা আহিছে, ইনস্পেক্টৰ অফ স্কুলছৰ ফালৰ পৰা আৰু বৰপেটা জিলাৰ কাৰণেহে প্ৰযোজ্য হ'ব। এই পত্ৰ অনুসৰি গ্ৰীষ্মকালীন বন্ধ সময়টো কেৱল বিশ্ৰামৰ বাবে নহয়, এই সময়ছোৱাত শিক্ষাৰ্থীসকলৰ উন্নয়ন আৰু সৃষ্টিশীলতা বৃদ্ধি কৰিবলৈ বিশেষ ব্যৱস্থা ল'ব লাগিব। আৰু ইয়াৰে মূল কপিটো যদি আমি চাওঁ তেতিয়াহ'লে সকলো বিদ্যালয় প্ৰধান, উচ্চতৰ মাধ্যমিক, উচ্চ মাধ্যমিক বিদ্যালয়, চৰকাৰী প্ৰাদেশিকৃত বিদ্যালয়, আদৰ্শ বিদ্যালয়, সকলো কস্তুৰবা গান্ধী বালিকা বিদ্যালয়ৰ কথা ইয়াত উল্লেখ কৰিছে। অৰ্থাৎ হায়াৰ ছেকেণ্ডেৰী, হাই স্কুল, চৰকাৰী হওক, প্ৰাদেশিকৃত হওক আৰু মডেল স্কুল আৰু কস্তুৰবা গান্ধী KGBB বিদ্যালয়ৰ কথা ইয়াত উল্লেখ কৰিছে, তেওঁলোকলৈ এই চিঠিটি দিছে। আৰু ইয়াত মূল নিৰ্দেশনাসমূহত লিখিছে 1 নম্বৰ 2 নম্বৰ কৰি যে শিক্ষাৰ্থীসকলক গ্ৰীষ্মকালীন বন্ধৰ সময়ত বিভিন্ন ধৰণৰ গৃহকাৰ্য অৰ্থাৎ হোম এছাইনমেণ্ট দিব লাগে। প্ৰতিটো শ্ৰেণীৰ বাবে শিক্ষকসকলে হোৱাটছআপ গ্ৰুপৰ জৰিয়তে নিয়মীয়া যোগাযোগ ৰাখিব লাগিব আৰু শিক্ষাৰ্থীৰ অগ্ৰগতিৰ পৰ্যবেক্ষণ কৰিব লাগিব। এই কথাটো উল্লেখ কৰিছে। শিক্ষাৰ্থীসকলক ড্ৰয়িং, সংগীত, নাটক, যোগাসন, ভাষা আদি সৃষ্টিশীল বিভিন্ন কামত অংশ ল'বলৈ উৎসাহিত কৰিব লাগিব। নিজৰ পৰিৱেশ, স্বাস্থ্য, সমাজ আদিৰ প্ৰতি শিক্ষাৰ্থীসকলে অধ্যয়ন কৰি এখন ক্ষুদ্ৰ প্ৰবন্ধ প্ৰজেক্ট বা ৰিপৰ্ট তেওঁলোকে প্ৰস্তুত কৰিব লাগিব গৰম বন্ধ সময়ছোৱাত। এই গ্ৰীষ্মকালীন কাৰ্যসূচীৰ সকলো বিৱৰণ 5 আগষ্টৰ ভিতৰত জমা দিব লাগিব। অৰ্থাৎ গ্ৰীষ্মকালীন বন্ধ জুলাই মাহৰ পিছত যেতিয়া আগষ্টত খুলিব তাৰ সকলো যি প্ৰতিবেদন থাকিব সেই প্ৰতিবেদন আৰু বিৱৰণ স্কুলৰ ফালৰ পৰা 5 আগষ্টৰ ভিতৰত জিলা শিক্ষা বিভাগক জমা দিব লাগিব। আৰু বিদ্যালয় পুনৰ খোলাৰ আগতে সকলো বিদ্যালয়, শ্ৰেণীকোঠা, বিদ্যালয়ৰ কাৰ্যালয় কক্ষ আৰু সমগ্ৰ চৌহদ, পানী, পৰিষ্কাৰ পৰিচ্ছন্নতা আদি সকলো নিশ্চিত কৰিব লাগিব। চাফ চিকুণতা বিদ্যালয়ৰ প্ৰধানৰ বাবে চাফ চিকুণ কৰাটো বাধ্যতামূলক হয়। অৰ্থাৎ বিদ্যালয় যেতিয়া আমাৰ 31 জুলাই হ'ব আৰু 1 আগষ্টত খুলিব যাব, এই 1 আগষ্টৰ আগতে 31 জুলাইৰ ভিতৰত বিদ্যালয় চাফ চিকুণ কৰাটো, সমগ্ৰ বিদ্যালয় চাফ চিকুণ কৰাটো বাধ্যতামূলক বুলি কৈছে। গতিকে ছাৰ বাইদেউসকল, এই নিৰ্দেশনাটো কেৱল নিয়ম পূৰণৰ বাবে নহয়, ই শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশৰ বাবে অতি প্ৰয়োজনীয়। সেই সকলো শিক্ষক আৰু বিদ্যালয় কৰ্তৃপক্ষই এইবোৰ গুৰুত্ব সহকাৰে গ্ৰহণ কৰিব লাগে। যদি আপুনি এজন শিক্ষক বা শিক্ষাৰ্থী, এই ভিডিঅ'টি শ্বেয়াৰ কৰক যাতে আনেও এই গুৰুত্বপূৰ্ণ তথ্য জানিব পাৰে। লাইক কৰক, কমেণ্ট কৰক আৰু আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।